প্ৰথমে অসমৰ পৰা কংগ্ৰেছ মুক্ত কৰিব লাগিব। তাৰপিছত লুৰিণ, অখিল, মিয়া এনেই চাফাই হৈ যাব। দুৰ্নীতিটো বাদেই দিয়ে, গড়ো বাচিব, অসমৰ মাটিও বাচিব, অসমৰ সত্ৰও বাচিব, সকলো বাচিব। নে কি কয় ৰাইজ? এই এটা বাংলাদেশী যে ক'লে যে আগত কংগ্ৰেছ বিদায় কৰিব লাগিব, তাৰপিছত মিয়া এনে গুচি যাব। হাই বাংলাদেশী, তক কৈছোঁ, তুই যে মিয়া যে বিৰুদ্ধে যে কৈ আছা, চেঙ্গেল তক কৈছোঁ, চেঙ্গেল তক কৈছোঁ, মই কাকো কোৱা নাই, চেঙ্গেল তক কৈছোঁ। তুই যে মিয়াৰ বিৰুদ্ধে যে এনেকৈ যে মাত মাতি আছ, তোৰ বাপ দাদা বুঢ়াজনী ভাৰত স্বাধীন কৰিছিল নে? তোৰ বাপ দাদা বুঢ়াজনী স্বাধীন কৰা প্ৰুফ আছেনে? যদি মিয়া যে ইয়াৰ পৰা বিদায় কৰিবি, হা? তুই বাংলাদেশৰ পৰা আহিছা, তোৰ বাংলাদেশৰ পৰা অহাৰ এটাই প্ৰমাণ, তোৰ অসমৰ মানুহৰ ওপৰত কোনো মায়া দয়া নাই, কোনো মৰম নাই। তুই যদি অসমীয়া হ'লে হয়, তেনেহ'লে অসমীয়া মানুহক এনেকৈ ক'ব নাপালি হয়, কাৰণ তুই বাংলাদেশৰ পৰা আহিছা, তোৰ কোনো প্ৰুফ নাই। চেঙ্গেল তক কৈছোঁ, তুই মিয়াৰ বিৰুদ্ধে যে ইমান মাত মাতি আছ, তোৰ কোনো প্ৰুফ নাই। তোৰ বাপ দাদা ভাৰত স্বাধীন কৰিছিল নে? তোৰ বুঢ়াজনী ভাৰত স্বাধীন কৰিছিল নে? তোৰ প্ৰমাণ আছেনে? হা, প্ৰমাণ আছে? যিসকল মাত মাতিবি, মিয়াক লৈ যিসকলে মাত মাতিবি, সিসকল ডাইৰেক্ট প্ৰুফ লৈ কিনে মাত মাতিবি। যদি মিয়াক কোনোবা গালি দেওয়ার ইচ্ছা আছে, কোনো হিন্দু ভাই যদি মিয়াক গালি দেওয়ার ইচ্ছা আছে, তেনেহ'লে 150 চনৰ কাগজ প্ৰুফ লৈ কিনে মিয়াক গালি দিবি। আর ভারত স্বাধীন করা, তার বাপ দাদা বুঢ়াজনী যদি ভারত স্বাধীন করার প্ৰুফ থাকে, প্ৰুফ লৈ পেলে তুই মিয়াক মাত মাতিবি, মিয়াক গালি দিবি। আর মিয়া যদি তক গালির কোনো উত্তর দিব লাগা হয়, মিয়াও তার বাপ দাদা বুঢ়াজনী যে ভাৰত স্বাধীন কৰিছিল, সেইটো প্ৰমাণ লৈ ভাৰতৰ NRC 150 NRC প্ৰুফ লৈ কিনে তোৰ লগত মাত মাতিব, তোৰ লগত উত্তৰটো এপ্লাই কৰিব। তুই যদি মিয়াক গালি দিয়া, চেঙ্গেল তক কৈছোঁ, তোৰ যদি মিয়া মানুহক গালি দেওয়ার ইচ্ছা আছে, তেনেহ'লে তোর বাপ দাদা বুঢ়াজনী যে ভাৰত স্বাধীন কৰিছিল, সেইটো প্ৰুফ প্ৰমাণ লৈ পেলে তুই মিয়াক গালি দিবি। আর সি গালির কোনো মিয়া যদি উত্তর দিব লাগা হয়, যদি উত্তর দিয়ে, সেই মিয়ার বাপ দাদা যে ভাৰত স্বাধীন কৰিছিল, সেইটো প্ৰুফ লৈ আর তার NRC কাগজ লৈ প্ৰুফ দিব। চেঙ্গেল কাগজপত্র ছাড়া এতে মিয়াক গালি দিব নাহিবি। একদম প্ৰুফ লৈ তুই ভাৰতৰ মানুহ, অসমৰ মানুহ প্ৰুফ লৈ কিনে তুই মিয়াক গালি দিবি। চেঙ্গেল তক কৈছোঁ, আৰু বেলেগে কোৱা নাই। তোৰ দুখ পাইছোঁ, তক কৈছোঁ, বেলেগে কোৱা নাই।